মাৰ্বল পলিচিং মেচিন কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ এই ষ্টেপ বাই ষ্টেপ গাইডলৈ আপোনাক স্বাগতম। মাৰ্বল পলিচিং মেচিনে মাৰ্বলৰ পৃষ্ঠত জিলিকি থকা আৰু মসৃণতা পুনৰুদ্ধাৰ কৰে, যিটো মজিয়া, কাউণ্টাৰ আৰু অন্যান্য অঞ্চলত ইয়াৰ নান্দনিক আবেদন আৰু দীৰ্ঘায়ু বজাই ৰাখিবলৈ গুৰুত্বপূৰ্ণ। মাৰ্বল পলিচিং মেচিনৰ অংশ। HP টামৰ মটৰে মেচিনটোক শক্তি প্ৰদান কৰে। অন অফ ছুইচয়ে শক্তি টগল কৰে। ভিবেল্টে মেচিনৰ শক্তি পলিচিং প্লেটলৈ স্থানান্তৰিত কৰে। গতিবিধিৰ বাবে ৰবৰৰ চকা ঐচ্ছিক। মুমিছবিট মেচিনৰ দেহ। পলিচিং বৰে মজিয়াখন ফুলাই দিয়ে। এই শক্তিশালী মেচিনে মজিয়া পলুচ কৰে যদিও ভুলৰ পৰা হাত সৰিবলৈ ইয়াৰ বাবে বিস্তৃত বিশেষজ্ঞতাৰ প্ৰয়োজন। পৰম্পৰাগত হেণ্ড পলিচিং কৰাটো কষ্টকৰ আৰু সময় সাপেক্ষ, কিন্তু মজিয়াত মাৰ্বলৰ দৰে কোমল। সুৰক্ষাৰ সাৱধানতাসমূহ মানি চলিব লাগিব। কাম কৰাৰ সময়ত সদায় ছেফটি গগলছ, ছেফটি গ্লভছ, ছেফটি মাস্ক, ইয়াৰ প্লাগ, ছেফটি চি আৰু ছেফটি নেক ব্যৱহাৰ কৰক। প্ৰতিবাৰেই ড্ৰিলটো সঠিকভাৱে কাম কৰাৰ বাবে পৰীক্ষা কৰক। সঁজুলিটো কেনেকৈ ব্যৱহাৰ কৰিব? উপযুক্ত পেডসমূহ নিৰ্বাচন কৰক আৰু সিহঁতক মেচিনৰ সৈতে সংযোগ কৰক। যদি উপলব্ধ, মেচিনটো ঠাণ্ডা কৰিবলৈ পানীৰ উৎসৰ সৈতে সংযোগ কৰক। লাহে লাহে গতি বৃদ্ধি কৰাৰ আগতে লাহে লাহে পলিচিং আৰম্ভ কৰক। এটা মোটা গ্ৰিড পেডৰ পৰা আৰম্ভ কৰক আৰু লাহে লাহে এটা মিহি গ্ৰিড পেডলৈ যাওক। ধ্বংসাৱশেষ আঁতৰাবলৈ সময়ে সময়ে পৃষ্ঠভাগ ধুব লাগে। প্ৰক্ৰিয়াৰ সময়ত সংঘাৰেজৰ বাবে পৰীক্ষা কৰক। আটাইতকৈ মিহি গ্ৰিড ব্যৱহাৰ কৰক। পৃষ্ঠভাগ ভালদৰে পৰিষ্কাৰ কৰক আৰু ইচ্ছা কৰিলে চুলাৰ প্ৰয়োগ কৰক। ৰক্ষণাবেক্ষণৰ টিপছ। প্ৰতিটো ব্যৱহাৰৰ পিছত মেচিনটো পৰিষ্কাৰ কৰক। কোমল চাফাই ব্যৱহাৰ কৰক। নিয়মিতভাৱে পেডসমূহ পৰীক্ষা কৰক। ব্যৱহাৰৰ পিছত পেড পৰিষ্কাৰ কৰক। ধন্যবাদ।